हेलो स्टूडेंट आज আমি সমহংস্থ অংগ আৰু সমবৃত্তি অংগৰ বিষয়ে জানিম। সো তাত আমাৰ এটাই মনত ৰাখিব লগা কথা হয় উৎপত্তিটো লৈ এইটো বিশ্লেষণ কৰা হৈছে। যিবোৰ অংগৰ উৎপত্তি একে হয় কিন্তু কাম ভিন্ন হয় ইহঁতক সমহংস্থ অংগ বুলি কয়। আৰু যিবোৰ অংগ উৎপত্তি বেলেগ বেলেগ কিন্তু কাম একে ইহঁতক সমবৃত্তি অংগ বুলি কয়। উদাহৰণ হিচাপত আমাৰ আছে সমহংস্থ অংগত মানুহ আৰু তিমি মাছৰ আগ ঠেং, আৰু সমবৃত্তিত আছে চৰাই আৰু পতংগৰ ডেউকা। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। সমহংস্থ আৰু সমবৃত্তি অংগ কি? উদাহৰণ দিয়া। যিবোৰ অংগৰ উৎপত্তি একে কিন্তু কাৰ্য ভিন্ন সেইবোৰক সমহংস্থ অংগ বোলে। এতিয়া চোৱা আনহাতে কি আছে আমাৰ সমবৃত্তি। যিবোৰ অংগৰ উৎপত্তি ভিন্ন কিন্তু কাৰ্য একে সেইবোৰক সমবৃত্তি অংগ বোলে। উদাহৰণত আছে আমাৰ সমহংস্থ অংগৰ বাবে উদাহৰণটো হৈছে মানুহ আৰু তিমিৰ আগ ঠেং। সমবৃত্তি অংগৰ কাৰণে উদাহৰণটো আছে আমাৰ চৰাই আৰু পতংগৰ ডেউকা। এনচাৰটো লিখি লোৱা ধুনীয়াকৈ।